আজি সকলো মুছলমান ধৰ্মাৱলম্বী লোকসকলক ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি চৰাইবাহী অঞ্চলত সমূহ যুৱক আৰু জ্যেষ্ঠসকলে একত্ৰিত হৈ অঞ্চলটোত আমাৰ হিন্দু মুছলমান কোনো বিভেদ নথকাকৈ সকলো ওলাই আহি পেলাই সকলো বাটত অহা সকলো ৰাইজক তেওঁলোকে চৰপত খোৱাৰ এটা ব্যৱস্থা কৰিছে। সেই ব্যৱস্থাটোত সকলো আগবাঢ়ি আহিছে। আমি যেনেকৈ বিহুত একেলগে আমি বিহু পাতোঁতেও আমাৰ এইটো অঞ্চলত একেলগে আমি বিহু পাতোঁ। আজিও তেওঁলোকৰ এই ঈদত আমিও আহি পেলাই একেলগে সমভাগী হৈছোঁহি আৰু আগন্তুক দিনত একেলগে আমি বন্ধুত্ববাদ একেলগে থাকিবলৈ আমি চেষ্টা কৰিছোঁ। প্ৰথমতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌ আমাৰ ভাৰতবাসী ৰাইজলৈ, আমাৰ অসমৰ যিমান ৰাইজ আছে ৰাইজলৈ। ইয়াৰ পৰা আমি এটাই ধুনীয়া বাৰ্তা এটা দিব লৈছোঁ যেন আমাৰ মাজত আছে আমাৰ দাদাস্বৰূপ প্ৰদীপ দা, মই ইনাম হুছেইন আৰু আমাৰ সকলো আমাৰ চৰাইবাহী মুছলিম গাঁও গোহাঁইগাঁও ৰাইজ আছে। আমি সকলোৱে মিলি পেলাই এটা ধুনীয়া বাৰ্তা এটা যাব বিচাৰিছোঁ যেন আমি ইয়াত চবেই যি ধৰণে আগৰ পৰা আছিলোঁ ভাই ভনী হিচাপে আছিলোঁ সেই হিচাপে থাকিব বিচাৰিছোঁ। এনেকৈ থাকিম, এইটোৱে আমাৰ আজি কাৰ্যসূচী লৈছিলোঁ। চৰবত লৈ পেলাই যেনেকৈ আমি আগবাঢ়ি আহিছোঁ, যিমান সকলো ৰাইজে ইয়ালৈ আহিছে সকলোক আমি ঈদৰ শুভেচ্ছা জনাইছোঁ। আগন্তুক বিহুৰ শুভেচ্ছা জনাই পেলাই আমি এই কাৰ্যসূচীটো আগবঢ়াই লৈ গৈ আছোঁ। আমি চৰবত দিছোঁ, চৰবতৰ লগতে আমি ৱাটাৰমেলন আনিছোঁ, ৱাটাৰমেলন দিছোঁ, কেক দিছোঁ আৰু আমাৰ খজুৰ যোনটো আছে আমাৰ খজুৰ আনিছোঁ, খজুৰ দিছোঁ আৰু চবকে ঈদৰ শুভেচ্ছা দিছোঁ। লগতে ঈদৰ লগতে আমি বিহুৰ শুভেচ্ছা দিছোঁ যেন আমি ভালকৈ চলি থাকিব পাৰোঁ, ভাতৃত্ববোধটো ৰাখিব পাৰোঁ। সেইটো উদ্দেশ্যই আমি আগবাঢ়ি গৈ আছোঁ।